অশোক শৰ্মাৰ কথাটো ওলাই আছে, কিমান তাৰিখে কৰিব ময়ো নাজানো, মই বাহিৰত আছোঁ কাৰণে। কিন্তু তেখেতে নিজৰ যিটো পুৰণা দল তাৰ প্ৰতি তেখেতৰ অকণমান অসন্তুষ্টি আছে যোৱা সময়ছোৱাত, আৰু সেইখিনি তেখেতে ৰাজহুৱাকৈ ব্যক্ত কৰিছে আৰু মুকলিকৈ কৈ আছে। আৰু তেখেতে বৰ্তমানে কংগ্ৰেছ দলত চামিল হ'ব বিচাৰিছে। বোধ কৰোঁ দলে তেখেতক গ্ৰহণ কৰিব। বাতৰি ওলাই আছে, কিন্তু ময়ো ভবা নাই ইমান জল্দি তেওঁলোকে আহিব বুলি। তেতিয়াহ'লেতো তেওঁলোকক একেবাৰে দল বাগৰা বুলি কোৱা হ'ব আৰু মানুহে হাঁহিব তেওঁলোকক। এনেকুৱা হাঁহিয়াতৰ পাত্ৰ নোহোৱাই ভাল। যিহেতু কংগ্ৰেছতকৈ তেওঁলোকে কিবা এটা ভাবি গৈছে, তাত অলপ দিন চেষ্টা কৰা উচিত বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। আৰু বাকীখিনিতো দলৰ কমিটি আছে, কমিটিয়ে সিদ্ধান্ত ল'ব। তথাপিতো আমি কমিটিক কৈছোঁ, ৰাইজৰ যিবিলাক মতামত, ৰাইজৰ মতামত সাপেক্ষেহে সকলোকে দলত যিসকলে দল এৰি গৈছে অন্তৰ্ভুক্তি কৰা উচিত। আৰু অন্য দলৰ পৰা যদি কোনোবাই নীতি আদৰ্শৰ প্ৰতি সঁহাৰি জনাই আহিব বিচাৰে, তেওঁলোকক আদৰা উচিত।